নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 ডিচেম্বৰ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ নিউজ। এই মুহূৰ্তত জনাই আছোঁ গো মাংসক লৈ কেবিনেট বৈঠকত বৃহৎ সিদ্ধান্ত। অসমৰ হোটেল ৰেষ্টুৰেণ্টত নিষিদ্ধ কৰা হৈছে গো মাংস। কোনো সামাজিক অনুষ্ঠানত পৰিৱেশন কৰিব নোৱাৰিব এতিয়াৰ পৰা গো মাংস। ৰাজহুৱা স্থানত গো মাংসৰ পৰিৱেশনত সম্পূৰ্ণ নিষেধাজ্ঞা। গো মাংসক লৈ ৰাজ্যত চলা বিতৰ্কৰ মাজতে এই ডাঙৰ ঘোষণা। পূৰ্বে মঠ মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত নিষিদ্ধ আছিল গো মাংস। এই নিয়ম সলনি কৰি বৃহৎ সিদ্ধান্ত লোৱা হ'ল কেবিনেট বৈঠকত। গো মাংস নিবাৰণী আইনৰ সংশোধনী কৰিব ৰাজ্য চৰকাৰে। কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ সন্ধিয়াৰ দ্বিতীয়টো খবৰ হৈছে এটা জানিবলগীয়া খবৰ। নোৱাগাঁৱত কিশোৰীৰ গৰ্ভপাত কাণ্ড। 14 বছৰীয়া কিশোৰীৰ অবৈধ গৰ্ভপাত চিকিৎসকৰ। গৰ্ভপাতৰ পাছতে মৃত্যুক সাৱটিলে কিশোৰীগৰাকীয়ে। নোৱাগাঁও প্ৰগতি মেটাৰনিটি ক্লিনিকৰ প্ৰসূতি বিশেষজ্ঞ ডাক্তৰ গোলাপ চন্দ্ৰ দত্ত। ঘটনাৰ পাছতে পলায়ন চিকিৎসক গোলাপ চন্দ্ৰ দত্তৰ। পস্কো আইনৰ 62(1)2012ৰ অধীনত 1141/24 নম্বৰত গোচৰ ৰুজু নোৱাগাঁও আৰক্ষীৰ। নোৱাগাঁও চহৰৰ এখন নাৰ্ছিং হোমত মৃত্যু হৈছে কিশোৰীগৰাকীৰ। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে মুছলমান সমাজলৈ আন এক বৃহৎ সিদ্ধান্ত। মছজিদত নিষিদ্ধ কৰা হৈছে লাউড স্পীকাৰ। মাইক ব্যৱহাৰ কৰি এতিয়াৰ পৰা দিব নোৱাৰিব আজান। মছজিদত লাগি থকা মাইক জব্দ কৰাৰ নিৰ্দেশ কৰিছে প্ৰশাসনে। মছজিদত লাগি থকা মাইক জব্দ কৰাৰ নিৰ্দেশ আৰক্ষী প্ৰশাসনৰ। আৰক্ষী প্ৰশাসনক মাইক জব্দ কৰাৰ নিৰ্দেশ কৰিছে চৰকাৰে। মছজিদসমূহলৈকে মাইক আঁতৰোৱাৰ জাননী দিছে। লাউড স্পীকাৰত আজান দিলে গ্ৰেপ্তাৰ হ'ব মৌলানা মছজিদ কৰ্তৃপক্ষ। এয়া হৈছে ইজৰাইলৰ মন্ত্ৰী ইথাফৰ বেন গিভিৰ এই নিৰ্দেশনা। ইজৰাইল চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে ৰাজধানী দিল্লী দিছপুৰ কঁপাব অসমৰ মুছলমানে। সাহস আছে যদি অসমত গাহৰি মাংস নিষিদ্ধ কৰক। দিল্লী দিছপুৰত আন্দোলনৰ হুংকাৰ ABMCৰ। যিকোনো পৰ্যায়ৰ কাৰণে চৰকাৰক সাজু থাকিবলৈ আহ্বান কৰিছে ABMCৰ। ৰাইজে কি খাব সেয়া চৰকাৰে বিচাৰ কৰিব নেকি? শীঘ্ৰে সিদ্ধান্ত প্ৰত্যাহাৰৰ হুংকাৰ পৰ্বতজোৰাৰ ABMCৰ সভাপতিৰ। দিল্লীত দিছপুৰ কঁপাব অসমৰ মুছলমানে। সাহস যদি আছে তেন্তে গাহৰিৰ মাংস বন্ধ কৰি দেখুৱাওক। ABMCৰ এই হুংকাৰ। পৰৱৰ্তী খবৰটো হৈছে এই মুহূৰ্তত জনাই আছোঁ সকলোৰ বাবে এটা জানিবলগীয়া খবৰ। পুষ্পাৰ প্ৰিমিয়াৰৰ সময়তে ভয়ংকৰ ঘটনা। প্ৰিমিয়াৰৰ সময়তে আল্লু অৰ্জুনক চাবলৈ গৈ প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। যিহেতু আজি পুষ্পাৰ মুভিখন আজি চিনেমা হলত মুকলি হৈছে আৰু এই প্ৰিমিয়াৰৰ সময়ত আল্লু অৰ্জুনক চাবলৈ গৈ প্ৰাণ হেৰুৱাব লগা হৈছে এগৰাকী মহিলাই। সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি হৈ আছে মহিলাগৰাকীৰ কণমানি সন্তান। হায়দৰাবাদত সংঘটিত হৈছে এই কৰুণ ঘটনা।